Hello students, তো ইয়াতে বাণীকান্ত কাকতিৰ যোনখন স্কুটি আছিলে এৱাৰ্ড HS 2025 যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে তো তেওঁলোকে মই অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ যে পাৰ্চেণ্টেজ 80% বুলি কৈছিলোঁ কিন্তু সেইটো আছিলে যোৱা বছৰৰ খবৰ লাষ্ট ইয়াৰ আমি দেখাইছিলোঁ লাষ্ট ইয়াৰ কিছুমান পেপাৰ কাটিং দেখাইছিলোঁ বা বেলেগ বেলেগ দেখাইছিলোঁ লাষ্ট ইয়াৰ কিন্তু লেটেষ্ট আমাৰ যোনটো বৰ্তমান যোনটো চলি আছে এইটো ইয়াৰৰ HS 2025 ৰিজাল্ট দিয়াৰ পিছত এটা লেটেষ্ট আপডেট আহিছে সেই আপডেটটোনো কি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ টুইটাৰত যোগে সেইখিনি কথা আমাক জনাইছে তো কি লিখিছে সেইখিনি চাওঁ হা তো ইয়াতে তেওঁ টুইটাৰত লিখিছে HCM Dr. Himanta Biswa Sharma held a review meeting with Department of Education today on key schemes. তো Dr. Himanta Biswa Sharma যোৱাকালি এখন মিটিং কৰি গৈছে কাৰ লগত এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত আৰু তাতে কিছুমান কি স্কিমবিলাক এটা লিখা আছে ইনক্লুডিং ফ্ৰী এডমিশ্যনৰ কথা হওক বা নিযুত মইনা আঁচনিৰ হওক বা স্কুটি হওক বা চাইকেল ডিষ্ট্ৰিবিউশ্যন হওক বা টিউটৰ ইকুইপমেণ্ট বা মডেল স্কুল টি গাৰ্ডেন এৰিয়াছ তো সেইখিনি কথা তেওঁলোকে ডিছকাছ কৰিছে তো ইয়াতে লিখিছে ৰেচন কাৰ্ড উইল নাও বি একচেপ্টেড এজ ইনকাম প্ৰুফ ফৰ ফ্ৰী কলেজ এডমিশ্যন তো ফ্ৰী কলেজ এডমিশ্যনৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে ৰেচন কাৰ্ডখন দেখালে হ'ল ইনকাম চাৰ্টিফিকেটৰ সলনি তাৰপিছতে কৈছে অল ষ্টুডেণ্টছ আণ্ডাৰ নিযুত মইনা নিড টু বি ৰিএপ্লাই যিসকলে নিযুত মইনা পাই আছে তেওঁলোকে আকৌ ৰিএপ্লাই কৰিব লাগিব আৰু লগত ইয়াতে চোৱা দ'জ স্ক'ৰিং 80% প্লাছ ইন HS কেন এপ্লাই ফৰ স্কুটিছ তো ইয়াতে দিছে যে যিসকল ছাত্ৰ ছাত্ৰী 80% বা তাতকৈ বেছি পাইছে ইয়াতে 80% প্লাছ দিয়া হৈ আছে মানে সেইটো নহয় যে 80% সকলে নাপাব তো 80% আৰু তাতকৈ অধিক পোৱা ছাত্ৰ ছাত্ৰীসকলে কি কৰিব পাৰিব স্কুটাৰৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব পাৰিব এতিয়া সো এইটো হৈছে লেটেষ্ট আপডেট যোৱাকালিৰ তো বহুতে এনেকৈ ভিডিঅ' বনাই আছে 60 আৰু 75% পাব এবাৰ স্কুটি বহুতো ভিডিঅ' দেখিছোঁ কিন্তু একচুৱেলি নহয় সেইটো তোমালোকৰ এনেই মিছাত আহাত বন্দী কৰি লাভ নাই মই যদি এনেই মিছাকৈ কৈ দিব পাৰোঁ যে 60 আৰু 75% পাব কিন্তু একচুৱেলি যোনটো সঁচাইটো আমি একচেপ্ট কৰিবই লাগিব যোনটো মানে গভৰ্ণমেণ্টে যোনটো স্কিম ৰাখিছে এবাৰ 80%ৰ সেইটোৱে হয় আৰু যোৱাকালি লেটেষ্ট আপডেটটো আমি পালোঁ অলৰেডি টুইটাৰত তেওঁলোকে কৈছে তো চোৱা আপডেটটো চোৱা তোমালোকে ইয়াতে যোৱাকালি 3:21 PM 3:21 যোৱাকালি আবেলি ইয়াতে কৰিছে আৰু ডেটটো চোৱা তোমালোকে May 7, 2025 তো ইয়াতে বহুতে সেইটো লিখিছে তেওঁলোকে ৰিপ্লাইত লিখিছে তেওঁলোকৰ 75 বা 60% যি আছিল আগৰ সেইখিনি কৰি দিব লাগিব বহুতে লিখিছে কিন্তু এটা তাৰপিছত কি কৰে নকৰে মই নাজানো কিন্তু তেওঁলোকে যিহেতু 80% ডিসাইড কৰি লৈছে অলৰেডি তো সেইটো চেঞ্জ কৰাটো কোনো প্ৰব্লেমে আছে যদি তোমালোকে ধৰা টুইটাৰ যোগে জনাব পাৰা তেনেকৈ যদি চেঞ্জ কৰিব পাৰে কিন্তু এনে ধৰা এতিয়া যোনটো ফিক্সড হৈ আছে এইটো 80% হৈ আছে তো এইখিনি আছিলে এটা কথা ইয়াতে তোমালোকে যদি স্পকেন ইংলিছৰ কোৰ্চ কৰিব বিচাৰিছা তেন্তে আমাৰ এপত গৈ ক্লাছ ছেকশ্যনত যাবা ক্লাছ ছেকশ্যনতে ৰেকৰ্ডেড অপশ্যনত যাবা তাতে ৰেকৰ্ডেড আমাৰ কোৰ্চ এটা আছে স্পকেন ইংলিছৰ তাত গৈ তোমালোকে বাই কৰিব পাৰা মাত্ৰ 249 ৰুপিজত তো ডেছক্ৰিপশ্যনত মই লিংক দি দিম তাত গৈ তোমালোকে বাই কৰিব পাৰিবা